ONGC ৰিগৰ পৰা গেছ নিৰ্গত হোৱাক লৈ পুনৰ উত্তপ্ত হৈ পৰিল শিৱসাগৰ। ভটিয়াপাৰৰ বাৰিচুকৰ 135 নম্বৰ ৰিগৰ সমীপতে অহৰহ গেছ নিৰ্গত হৈ আছে। গেছ নিৰ্গতৰ বাবে ONGCয়ে গ্ৰহণ কৰা চতুৰ্থটো ব্ৰুমিং প্ৰক্ৰিয়াও ব্যৰ্থ হয়। চতুৰ্থবাৰলৈ কৰ্তৃপক্ষ ব্যৰ্থ হোৱাত উত্তেজিত হৈ পৰিছে স্থানীয় লোকসকল। নিশাই ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে ওলাই আহে স্থানীয় বাসিন্দাসকল। বিগত 4টা দিন ধৰি ৰিগটোৰ পৰা অহৰহ ওলাই আছে প্ৰাকৃতিক গেছ। ফলত শ্বাস প্ৰশ্বাসত কষ্ট পাইছে এতিয়া বাসিন্দাসকলে। বহুজন লোক অসুস্থ হৈ পৰিছে, 18জনকৈ অধিক লোক অসুস্থ হৈ পৰিছে আৰু এজন লোকৰ যিহেতু মৃত্যু হৈছে। আমি জনাই গৈছো এই খবৰ যিহেতু দ্বিতীয় বাগজান হ'বলৈ গৈ আছে এতিয়া শিৱসাগৰ। ভটিয়াপাৰা বাৰিচুকৰ 135 নম্বৰ ৰিগৰ সমীপতে যিহেতু অহৰহ গেছ নিৰ্গত হৈ আছে আৰু যাৰ বাবে এতিয়া স্থানীয় লোকসকলে উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে, কাৰণ যি প্ৰচেষ্টা গ্ৰহণ কৰিছিল চতুৰ্থটো ব্ৰুমিং প্ৰক্ৰিয়া যিহেতু ব্যৰ্থ হৈছে। আৰু আমি ইতিমধ্যে যেহেতু জনাইছো বাগজান কাণ্ড হয়তো কোনেও পাহৰিব পৰা নাই। 2020 চনৰ 9 জুন আৰু সেই 9 জুনৰ দিনাখনে আচলতে বাগজানত যি এক ঘটনাৰ সূচনা হৈছিল সেয়া সকলোৱে জানে। মাগুৰী মতাপুং বিললৈ কি সংকট নামি পৰিছিল, ডিব্ৰু চৈখোৱালৈ কি সংকট নামি পৰিছিল, লগতে বাগজানবাসীৰ যি দুৰ্দশা আজি পৰ্যন্ত নুগুছিল। আৰু তাৰ পিছতে এয়া শিৱসাগৰৰ পৰিৱেশ আমি দেখুৱাই গৈছো। শিৱসাগৰ বিগত 4টা দিনে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে, উত্তেজিত হৈ পৰিছে লোক, কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে না ONGCয়ে। ONGC ভূমিকাক লৈ সকলো ক্ষুণ্ণ হৈ পৰিছে, কাৰণ ONGC যি ধৰণে তৎপৰতা দেখুৱাব লাগিছিল সেই তৎপৰতা দেখুওৱা নাই। আৰু আমি ইতিমধ্যে যিহেতু জনাইছো শ্বাস প্ৰশ্বাসজনিত ৰোগত ভুগিছে লোকসকল, চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে বহু লোক, লগতে এজন লোকৰ মৃত্যু হৈছে। আমি সবিশেষ জানিবলৈ ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ আপাৰ আছাম ব্যুৰ চিফ ভাস্কৰজ্যোতি দাসৰ সৈতে। ভাস্কৰজ্যোতি দাস, আপোনাৰ ওচৰলৈ আহিছো। কিয় ONGCৰ এয়া এনে ধৰণৰ ভূমিকা, কিয় ONGCয়ে আজিলৈকে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই, কিয় এইসকল লোকৰ জীৱনক লৈ খেলিছে ONGCয়ে? প্ৰথম কথা হ'ল যে আমি আজি 4টা দিন, বিগত আজি 5 নম্বৰ দিন হ'ল, 5টা দিনে আমি প্ৰতিদিনাই যিটো অভিশপ্ত যিটো ৰিগ, সেই ৰিগটোৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰি আছো। আৰু ৰিগটোৰ লগতে ৰিগটোৰ যে এতিয়াও অৱস্থা অপৰিৱৰ্তিত হৈ আছে, তাৰ পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে, এতিয়াও ব্ল'আউটটো বন্ধ কৰিব পৰা নাই। সমান্তৰালকে এই যিটো ব্ল'আউট হৈছে সেই ব্ল'আউটটোৰ ফলত ইয়াৰ চাৰিওফালে ভটিয়াপাৰা যিখন হাবিচুকৰ ৰাইজৰ কি এক নাজল নাথল অৱস্থা হৈছে সেয়া আমি প্ৰতিদিনে দেখুৱাই আহিছো। আৰু প্ৰতিদিনে আমি বিভিন্ন উপায়েৰে আমি ONGCৰ উদ্বোধন কৰ্তৃপক্ষক আমি লগ কৰাৰ চেষ্টা কৰিছো। তেওঁলোকৰ পৰা আচলতে কি তেওঁলোকে কৰিছে, কি পদক্ষেপ হাতত লৈছে সেই সম্পৰ্কত জানিবলৈ আমি চেষ্টা কৰিছো, যদিও কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে কোনো ধৰণৰ সদুত্তৰ দিব পৰা নাই আমাক। আৰু লগতে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কতো আমাক অফিচিয়েলি বা আনুষ্ঠানিকভাৱে কোনো ধৰণৰ তেওঁলোকে প্ৰেছ ৰিলিজ দিয়া নাই। প্ৰথম কথা হ'ল কি তেওঁলোকে 3টা এটেম্প কৰিছে। প্ৰথম আজি 2টা দিনৰ পূৰ্বে এটা এটেম্প কৰিছিল, তাৰ পিছদিনাখন এটা কৰিছে আৰু কালি এটা কৰিছে। আৰু কালি যিটো এটেম্প কৰিছিল সেই এটেম্পটো তেওঁলোকৰ যেতিয়া বিফল হৈছিল, বিফল হোৱাৰ পিছতে ইয়াৰ যিসকল সাধাৰণ ৰাইজ যথেষ্ট উত্তেজিত হৈ কালি সন্ধিয়াৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ ভটিয়াপাৰা অঞ্চলতে। আৰু তেওঁলোকে আচলতে কিহৰ কাৰণে ONGCয়ে ইমান সময়, ইমান দিনে 5 দিনকৈ ধৰি তেওঁলোকে কিয় যিটো আচলতে ব্ল'আউট হোৱা যিটো ৰিগ, সেই ৰিগটো কিয় নিয়ন্ত্ৰণ কৰিব পৰা তাক লৈ তেওঁলোকে জবাবদিহি কৰিছিল। মই পুনৰবাৰ কৈছো যে 5টা দিন অতিক্ৰম কৰিলে 5টা দিনৰ পিছতো এই পৰ্যন্ত ONGCয়ে সেই ৰিগটো কিল কৰাৰ ক্ষেত্ৰত বা সেই ৰিগটো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত, স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকে সফল হ'ব পৰা নাই। বা তেওঁলোকে কি কৰি আছে, তেওঁলোকে ক'ৰ পৰা এক্সপাৰ্ট আনিছে, তেওঁলোকৰ ওচৰত যদি এক্সপাৰ্ট নাই তেওঁলোকে ক'ৰ পৰা বাহিৰৰ ক'ৰ পৰা এক্সপাৰ্ট আনিছে সেই সম্পৰ্কত তেওঁলোকৰ কোনো ওচৰত তথ্য নাই। তেওঁলোকে খালি চালে বেৰে কোবাই তেওঁলোকে কিছুমান কথা কৈ আছে, তেওঁলোকে বিভিন্ন ধৰণৰ আচলতে কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে। আৰু লগতে মই এটা কথা পুনৰ কওঁ যে 5টা দিনে তেওঁলোকে কি কৰি আছে, তেওঁলোকে ঠিক আছে তেওঁলোকৰ কাৰিকৰী বিসংগতিৰ ফলত ৰিগটো তেওঁলোকৰ আজি অৱস্থা হৈছে বা ৰিগটো আজি ব্ল'আউট হৈ আছে, ৰিগটো হোৱা নাই, কিন্তু তেওঁলোকে সেই ৰিগটোৰ সেই ব্ল'আউট হোৱাৰ ফলত যিখিনি লোক ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্ত হোৱা লোকসকলক আমি বাৰে বাৰে কৈ আছো। আৰু সেয়া আমাৰ কথা নহয় বনাশ্মী, আপুনি গোটেই আটাইকেইটা দিনে আপুনি লাইভত আছে, আপুনি দেখিছে তাৰ স্থানীয় যিসকল লোক, সেই স্থানীয় লোকসকলে চকু পাৰি টুকি টুকি তেওঁলোকে যিখিনি অভিযোগ কৰিছে সেই অভিযোগবোৰ আমি কোৱা কথা নহয়, সেইখিনি আমি মেনুপুলেট কৰা কথা নহয়, সেইখিনি স্বতঃস্ফূৰ্তভাৱে ৰাইজ
ওলাই আহি তেওঁলোকে সেই 5টা দিনে সন্মুখীন হৈ থকা যিখিনি সমস্যা তেওঁলোকে এটুপি পানীৰ কাৰণে তেওঁলোকে আজি কক বকাবলগীয়া হৈছে তেওঁলোকে এসাঁজ ভাতৰ কাৰণে তেওঁলোকে আজি তাত হাহাকাৰ কৰিবলগীয়া হৈছে তেওঁলোকে ৰাতি শুবৰ কাৰণে এডোখৰ ঠাইৰ কাৰণে আচলতে হাহাকাৰ কৰিবলগীয়া হৈছে এই যিখিনি সমস্যা এই ঘটনাটো হোৱাৰ পৰা আজি 5টা দিনৰ পূৰ্বে যিটো ৰিগত ব্ল' আউট হৈছিল সেই ব্ল' আউটটো হোৱাৰ ফলত এই যিখিনি মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে সেই মানুহখিনিক তেওঁলোকে আশ্ৰয় দিব লাগিছিল তেওঁলোকে এটা কেম্পৰ ব্যৱস্থা কৰিব লাগিছিল তেওঁলোকে আহাৰৰ ব্যৱস্থা কৰি দিব লাগিছিল তেওঁলোকে খোৱা পানীৰ ব্যৱস্থা কৰি দিব লাগিছিল কিন্তু সেইখিনি কৰা আমি দেখিবলৈ পোৱা নাই তাক লৈ যথেষ্ট ক্ষোভিত হৈ আছে সেই ভটিয়াপাৰা অঞ্চলবাসী ৰাইজ কালি ৰাতি শুভৰ বহিবকা ঘটিছিল তেওঁলোকে যেতিয়া 4th এটেম্পটো কৰিছিল যেতিয়া তেওঁলোক বিফল হৈছিল তাৰপিছতে তেওঁলোক যথেষ্ট ক্ষোভিত হৈ পৰি এক আচলতে উত্তেজিত পৰিৱেশ এটাৰ সৃষ্টি কৰিছিল মই পুনৰবাৰ কৈছো যে এই যিটো ঘটনা এই যিটো ব্ল' আউটৰ ঘটনা সেই ঘটনা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ONGC বিফল হৈছে আৰু বিফল হোৱাৰ আন এটা কাৰণ আছে মই এইখিনি আৰু এটা কথা কৈছো আমি যিটো কালিৰ পৰা কৈ আছো যে ONGC যিগৰাকী CMD আছে অৰুণ কুমাৰ সিং আৰু যিগৰাকী এই ডাইৰেক্টৰ HR আছে মনীষ পাটিল এই দুগৰাকী ব্যক্তি উচ্চপদস্থ বিষয়া অনা অসমীয়া বিষয়া তেওঁলোকৰ কিছুমান থলুৱা বিৰোধী নীতি অসমীয়া বিৰোধী নীতিৰ কাৰণে আচলতে আজি এই দিশটো আজি স্বাভাৱিক অৱস্থালৈ আহিব পৰা নাই বা ব্ল' আউটটো আজি নিয়ন্ত্ৰণ কৰিব পৰা নাই কাৰণ হৈছে আজিৰ পৰা মাত্ৰ এটা মাহৰ পূৰ্বে অসমৰ পৰা মানে শিৱসাগৰৰ পৰা প্ৰায় 1800 পৰা 2000 অসমীয়া আচলতে অভিজ্ঞ বিষয়া ইয়াৰ পৰা বদলি কৰা হৈছিল ONGC বিভিন্ন প্ৰজেক্টলৈ বদলি কৰা হৈছিল আৰু তাৰ ভিতৰত এনে একাংশ বিষয়া আছিল যিসকল বিষয়া বা যিসকল বিশেষজ্ঞ বিষয়াই এই ধৰণৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ বা তেওঁলোকে এনেধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোক কাৰিকৰীভাৱে দক্ষ আছিল কিন্তু আজিৰ তাৰিখত ONGC আছাম এছেটৰ ওচৰত সেই বিষয়াসকল নাই কাৰণ তেওঁলোকক ইয়াৰ পৰা বদলি কৰি দিয়া হৈছে আৰু তাৰ ঠাইত যিসকল লোকক ইয়ালৈ অনা হৈছে অনা অসমীয়া যিসকল বিষয়া অনা হৈছে তেওঁলোক একেবাৰে অনভিজ্ঞ তেওঁলোকক কেৱল ইয়ালৈ অনা হৈছে অৱসৰ বিনোদনৰ কাৰণে অনা হৈছে তেওঁলোকক কেৱল ইয়ালৈ অনা হৈছে তেওঁলোকক নৰ্থ ইষ্টখন দেখুওৱাৰ কাৰণে উত্তৰ পূব আচলতে তেওঁলোকক ইয়াত ভ্ৰমণ কৰাৰ কাৰণে তেওঁলোকক অনা হৈছে যাৰ কাৰণে আজি 5টা দিনে তেওঁলোকে এই যিটো ব্ল' আউট সেই ব্ল' আউটটো তেওঁলোকে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বা স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ কাৰণে তেওঁলোকে সফল হ'ব পৰা নাই গতিকে এই দুজন যি অৰুণ কুমাৰ সিং CMD আৰু মনীষ পাটিল নামৰ যি দুজন আচলতে উচ্চপদস্থ বিষয়া এগৰাকী CMD আৰু এগৰাকী ডাইৰেক্টৰ HR তেওঁলোকৰ যিটো থলুৱা বিৰোধী নীতি তেওঁলোকে যিটো অসমীয়াক আচলতে অসম এছেটটো ধ্বংস কৰাৰ কাৰণে উঠি পৰি লাগিছিল আৰু অসম এছেটৰ পৰা যিমানবিলাক অভিজ্ঞ অসমীয়া বিষয়া আছে সেই বিষয়াসকলক লৈ যোৱাৰ ফলতে আজি আচলতে এনেধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে যিটো পৰিস্থিতিৰ ফলত ফল ভোগ কৰিছে এটা বৃহত্তৰ অঞ্চলৰ ৰাইজে প্ৰায় কেইবা শতাধিক পৰিয়াল আচলতে ইয়াৰ ফল ভোগ কৰিবলগীয়া হৈছে সমান্তৰালকৈ ইয়াত যিসকল লোক বৰ্তমান অসুস্থ হৈ পৰিছে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে প্ৰায় 18 পৰা 20 জন লোক অসুস্থ হৈ পৰিছে এজনৰ ইতিমধ্যে মৃত্যু হৈছে তাত এটা হেল্থ কেম্প লগাব পৰা তেওঁলোকৰ হেল্থ কেম্প লগোৱা নাই হেল্থ কেম্প যিটো আছে তাত ডক্তৰ চিকিৎসক নাই তাৰো এটা কাৰণ আছে আজি ONGC এখন ডাঙৰ বৃহৎ এখন ইয়াত হস্পিটেল আছে তেওঁলোকৰ ৱেল ইকুইপড আচলতে এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এখন হস্পিটেল আছে কিন্তু ভাস্কৰজ্যোতি দাস আপুনি ইতিমধ্যে যিহেতু সবিশেষ জনাই গৈছে ONGC যি হেতালি খেলে সেয়া নতুন কথা নহয় যদি আমি বাগজান কথাই কওঁ জুনত সেই অগ্নিকাণ্ড সংঘটিত হৈছিল বিস্ফোৰিত হৈছিল কিন্তু নিৰ্বাপন কৰা হৈছিল নৱেম্বৰ মাহলৈ অৰ্থাৎ 174 দিনৰ অধিক দিনৰ প্ৰয়োজন হৈছিল সেই বাগজানৰ জুই নিৰ্বাপন কৰিবলৈ আৰু বিগত 4টা দিনে ONGC এতিয়াও আচলতে যিদৰে তৎপৰতা দেখুৱাব লাগিছিল সেই তৎপৰতা দেখুওৱা নাই আৰু যাৰ বাবে হয়তো দ্বিতীয় বাগজান হ'বলৈ হয়তো বেছি দিনৰ প্ৰয়োজন নহ'ব শিৱসাগৰতো ভাস্কৰজ্যোতি দাস আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে ONGC আমাক মাত্ৰ এটা বস্তু লাগে শান্তি লাগে তেওঁলোকে আমাক শান্তি দিয়ক এটা প্ৰপাৰ ষ্টেটমেণ্ট দিয়ক কালি ৰাতি এই AC গাড়ীবোৰে আহা যোৱা কৰি আছে গাড়ীৰ ভিতৰত মদৰ বটল পাইছে গাড়ীৰ ভিতৰত তাত পাৰ্টি চলিছে য'ত মানুহৰ প্ৰাণ আছে নে নাই তাত পাৰ্টি চলিছে ED এছেট মেনেজাৰ বোলে তাতে বহি 24 ঘণ্টাই বহি আছে আহক ইয়ালৈ আহক নহ'লে আমাৰ পৰা দুজন মানুহ যাবলৈ দিয়ক বহি কথা পাতিম এছেট মেনেজাৰৰ লগত হয় ED ইয়ালৈ আহিব লাগিব নহ'লে আমি তালৈ যাম কাম সেইটোৱে সদায় টিফিন লৈ আহি ভাত ল'ম আমাৰ সৰু ল'ৰা ছোৱালী আছে ঘৰ অৱস্থা কি হৈছে ঘৰত ফাটি অৱস্থা নাইকিয়া হৈ গ'ল প্ৰথম দিনাই ঘৰৰ অৱস্থা নাইকিয়া হৈছে ঘৰ গোটেই ফাটি এদাই হৈ গৈছে তেল পৰিছে ঘৰত আমাৰ গোটেই আমাক কি কৰিব বিচাৰিছে তেওঁলোকে ভালকে কওক আমাক ডিচিশ্যন দিয়ক ভালকে আমাৰ কাম নাই কি আমি ভাত খাবলৈ পোৱা নাই